মমতা বেনাৰ্জীৰ ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা দেখিলে আপুনি আচৰিত হ'ব। এটি কণমানি মঞ্চলৈ উঠি আহিল আৰু হিমন্ত বিশ্ব শৰ্মাক এটা উপহাৰ দিলে। কি উপহাৰ দিলে সেয়া চাবলৈ আপুনি জানিব লাগিব এই বাতৰি, আৰু আমি আপোনালোকক দৃশ্যটো দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত। হিমন্ত বিশ্ব শৰ্মাক কেনেদৰে মৰম দিছে পশ্চিমবংগত, কেনেদৰে মমতা বেনাৰ্জীৰ ৰাজ্যত, মমতা বেনাৰ্জীৰ দুৰ্গত হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে সেয়া চাওক। হিমন্ত বিশ্ব শৰ্মাৰ ছবি আঁকিলে এটি কণমানিয়ে। এই দৃশ্য ইতিমধ্যে সকলোকে আপ্লুত কৰিছে আৰু এই দৃশ্যৰ পিছত ছ'চিয়েল মিডিয়াটো চৰ্চা হৈছে। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ ছবি আঁকি কেনেদৰে উপহাৰ দিছে সেয়া আমি আপোনালোকক দেখুৱালোঁ এই মুহূৰ্তত। হিমন্ত বিশ্ব শৰ্মাৰ ছবি আঁকি এটি কণমানিয়ে মৰমতে মামা বুলি মাতি কেনেদৰে মমতা বেনাৰ্জীৰ দুৰ্গত হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিছে সেয়া চাওক। হিমন্ত বিশ্ব শৰ্মাই মঞ্চলৈ মাতি নিলে সেই কণমানিটিক, মঞ্চলৈ মাতি নিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ছবি আঁকি সেই কণমানিটিয়ে হিমন্ত বিশ্ব শৰ্মাক মৰমতে মামা বুলি মাতিলে আৰু অৱশেষত হিমন্ত বিশ্ব শৰ্মায়ো ভাগিন বুলি মঞ্চলৈ মাতি নি কেনেদৰে সেই কণমানিটিক উৎসাহ প্ৰদান কৰিলে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এনেদৰে পশ্চিমবংগৰ নিৰ্বাচনী জনসভাসমূহৰ মাজত হিমন্ত বিশ্ব শৰ্মাই যিটো সময়ত মমতা বেনাৰ্জীৰ দুৰ্গত আঘাত কৰিছে, সেই সময়তে শিশুৰ পৰা বৃদ্ধলৈকে সকলো হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাত আকৃষ্ট হৈছে আৰু এনেদৰে এটি কণমানিয়ে অৱশেষত হিমন্ত বিশ্ব শৰ্মাৰ ছবি আঁকি উপহাৰ হিচাপে দিলে নিৰ্বাচনী সভাৰ মাজতেই। এই দৃশ্যই ইতিমধ্যে চৰ্চা লাভ কৰিছে সমগ্ৰ দেশত, এই দৃশ্যই চৰ্চা লাভ কৰিছে অসমত, এই দৃশ্যই চৰ্চা লাভ কৰিছে পশ্চিমবংগত। আমি আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত যে পশ্চিমবংগত কেনেদৰে হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা বাঢ়িছে। হিমন্ত বিশ্ব শৰ্মাৰ ছবি আঁকি হিমন্ত বিশ্ব শৰ্মাক ছবি আঁকি কেনেদৰে উপহাৰ দিছে আৰু কেনেদৰে হিমন্ত বিশ্ব শৰ্মাৰ মৰম পাবলৈ সক্ষম হ'ল সেই কণমানিটি, সেই দৃশ্য দেখুৱাইছোঁ। মঞ্চলৈ কেনেদৰে মাতি নি সেই কণমানিটিক উৎসাহ প্ৰদান কৰিলে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মমতা বেনাৰ্জীৰ দুৰ্গত এনেদৰে আঘাত কৰিছে আৰু এনেদৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ। সেই নিৰ্বাচনী প্ৰচাৰৰ মাজত হিমন্ত বিশ্ব শৰ্মাক ছবি উপহাৰ দিলে সেই কণমানিটি আৰু মমতা বেনাৰ্জীৰ দুৰ্গত এই কণমানিটিক কোলাত লৈ এই কণমানিটিক কাষত পাই হিমন্ত বিশ্ব শৰ্মাও উৎফুল্লিত হৈ পৰিল। এই ছোট্ট শিল্পী সঙ্গীতে তাই আমার ক্ষুদ্র বক্তব্য শেষ করছি। ভারত মাতা কি, ভারত মাতা কি, ভারত মাতা কি। জেলার যুব সভাপতি, আমাদের সনাতনী আইকন, যুব আইকন এই ছবিটি তুলে দিচ্ছে। এই ছোট্ট শিল্পী সঙ্গীতে তাই আমার ক্ষুদ্র বক্তব্য শেষ করছি। ভারত মাতা কি, ভারত মাতা কি, জয় শ্রীরাম। নমস্কার, অসংখ্য ধন্যবাদ নবেন্দু সুন্দর নস্করকে। এবারে মঞ্চে আরেকটি ছোট্ট শিল্পী বৈশালী বিষয়ী, সে আমাদের আসাম প্রদেশের নিচ্ছেন।